নলবাৰীত নিচাযুক্ত দ্ৰব্য ধ্বংস কাৰ্যসূচী নলবাৰীৰ দৌলাশালস্থিত চতুৰ্দশ অসম আৰক্ষী বাহিনীৰ সদৰ কাৰ্যালয় চৌহদত নষ্ট কৰাৰ দিশে নিচাযুক্ত দ্ৰব্যসমূহ ইতিমধ্যে উপস্থিত হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা 188.98 কোটি টকাৰ গাঞ্জা 117.75 কোটি টকাৰ হেৰোইন 22.95 কোটি টকাৰ কফ চিৰাপ 19.86 কোটি টকাৰ নিচাযুক্ত টেবলেট আদিকে ধৰি মুঠ 472.51 কোটি টকাৰ নিচাযুক্ত দ্ৰব্য নষ্ট কৰাৰ দিশে আৰু ইতিমধ্যে নলবাৰী দৌলাশালস্থিত চতুৰ্দশ অসম আৰক্ষী বাহিনীৰ সদৰ কাৰ্যালয়ৰ সেই স্থানত উপস্থিত হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সেই প্ৰকল্পটো শুভ উদ্বোধনী কৰা দেখা পোৱা গৈছে আৰু এই মুহূৰ্তত আমি সংযোগ স্থাপন কৰিছো আমাৰ সাংবাদিক নকুল তালুকদাৰৰ সৈতে দৌলাশালস্থিত এই যি অসম চতুৰ্দশ আৰক্ষীৰ সদৰ কাৰ্যালয় প্ৰকল্প স্থাপন কৰা হৈছে অসম যি ৰাজ্যিক নিচাযুক্ত অভিযানৰ এই ৰাজ্যিক পৰ্যায়ৰ এই ব্যৱস্থা ইয়াত কৰা হৈছে বৈদ্যুতিকৰণ প্ৰক্ৰিয়াৰে নিচাযুক্ত টেবলেটকে ধৰি বিভিন্ন নকুল তালুকদাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ ইতিমধ্যে আমি দেখুৱাইছোঁ সেই পৰিৱেশ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উপস্থিত হৈ এই নিচাযুক্ত সামগ্ৰীসমূহ এতিয়া ধ্বংস কৰাৰ দিশে অগ্ৰসৰ হৈছে কৰিব পাৰিলে বিকশিত ভাৰতৰ যি লক্ষ্য তাত সোনকালে উপনীত হ'ব পৰা যাব তাৰ বাবে ৰাইজৰ সহযোগিতা কামনা কৰিছে